আজিৰ এই ভিডিঅ'টো ৰাইজলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মতামত জনাবচোন। আপোনালোক প্ৰায় ট্ৰেইনত অহা যোৱা কৰিছে। ইণ্ডিয়ান ৰেলৱে অতি কম খৰচতে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পৰাকৈ আমাক সদায় সেৱা আগবঢ়াই গৈছে। ইমানবোৰ সেৱা আগবঢ়োৱা স্বত্বেও এচাম মানুহ আছে, যি চাম মানুহক আপুনি শিক্ষিতই ক'ব নে অশিক্ষিতই ক'ব, ৱাশ্বৰুম ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে চাফা কৰি থৈ নাহে। আপুনি ৱাশ্বৰুম যোৱাৰ আগতে 10 বাৰ ভাবিব লাগিব যে ৱাশ্বৰুমটো চাফা আছেনে লেতেৰা আছে। ৱাশ্বৰুম সোমাই আপুনি গোন্ধত থাকিব নোৱাৰে। কেতিয়াবা মোৰ সন্দেহ হয়, আমি জীৱশ্ৰেষ্ঠ নে? এয়া আমাৰেই সম্পত্তি নহয় জানো? এছাইমেতো তিনিচুকীয়া লামডিং যিখন ডেমো ট্ৰেইন চলে তাৰ সৰহভাগ দৰজাৰ হুক ভাঙি পেলাইছে। এছাইমেতো ইয়াতকৈ সীমা চেৰাই গৈছে। ইলেক্ট্ৰিক ট্ৰেইন চলিবলৈ যিবোৰ তাঁৰ লগোৱা হৈছে সেই তাঁৰবোৰ এচাম দুষ্কৃতিকাৰীয়ে কাটি মেলি চুৰ কৰি লৈ গৈছে। ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাবচোন। আজিলৈ ইমানেই। হেল্ডি থাকক। হেভ এ গুড ডে।